নমস্কাৰ মই উত্তন ভূঞা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায় সত্যত যিকম সঁচা কম অসম বিধানসভাৰ মজিয়াত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যু সংক্ৰান্তত বহু তথ্য সদৰি কৰিলে আচলতে বিৰোধীৰ ফালৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰা হৈছিল এই বিষয়ে বিভিন্ন বিধায়কে বক্তব্য আগবঢ়ায় আৰু মুখ্যমন্ত্ৰী ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ গৈ বহুবোৰ কথা কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সদনৰ মজিয়াত স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে সদনৰ বাহিৰত এনে ধৰণৰ মন্তব্য কৰিছিল যদিও প্ৰথমবাৰৰ বাবে সদনৰ মজিয়াত এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মতে জুবিন গাৰ্গক এজনে হত্যা কৰিছে আৰু আন কেইবাজনে সহযোগ কৰিছে এতিয়া প্ৰশ্ন হৈছে জুবিনক কোনে হত্যা কৰিছিল আৰু জুবিনক কোনে হত্যাত সহযোগ কৰিছিল স্বাভাৱিকতে জুবিনৰ মৃত্যুৰ পিছত 7জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে এই 7জন ব্যক্তিৰ মাজত আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী সন্দীপন গাৰ্গ অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ নিৰাপত্তাৰক্ষী দায়িত্বত থকা বৈশ্বৰ বৰা এই দুইজন অফিচাৰ জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ যোৱা আছিল গতিকে 7জনৰ মাজৰে 5জন জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ গৈছিল এই 5জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে স্বাভাৱিকতে এই 5জনৰ মাজৰে কোনোবা এজনে জুবিন গাৰ্গক হত্যা কৰিব লাগিব কোনে হত্যা কৰিছে সেই কথা হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত কোৱা নাই কিন্তু সত্যৰ পৃষ্ঠাত আমি ইতিমধ্যে প্ৰতিবেদন দাখিল কৰি কৈছিলোঁ যে এই সমগ্ৰ ঘটনাৰ মূল ব্যক্তিজন আছিল সিদ্ধাৰ্থ জুবিনৰ মেনেজাৰ আছিল সিদ্ধাৰ্থই জুবিনক বহু পইচা দিবলগীয়া আছিল জুবিনে পইচাৰ হিচাপ বিচৰাৰ পিছতেই সিদ্ধাৰ্থই বিচাৰিছিল জুবিন গাৰ্গ মৃত্যু হোৱাটো আৰু সেইবাবে জুবিনৰ হত্যাত সিদ্ধাৰ্থ জড়িত বুলি এছআইটিয়ে তেওঁলোকৰ চাৰ্জশ্বিটত ক'ব বুলি বিভিন্ন উৎসৰ তথ্যৰ ভিত্তিত আমি কৈছিলোঁ যি কি নহওক সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবোৰ তথ্য সদৰি কৰাৰ কিছু সময়ৰ পিছতেই গৌৰৱ গগৈয়ে সদনৰ বাহিৰত আন এক বক্তব্য উত্থাপন কৰিলে গৌৰৱে কি ক'লে মন দি শুনক আজি বিধানসভাত আমি শুনিলোঁ যে মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ দোহাৰিছে যে যিসকলৰ নাম জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ কেছত অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে হ'ল মূল নায়ক জুবিন গাৰ্গৰ হত্যাৰ ক্ষেত্ৰত কিন্তু আমাৰ মনত সন্দেহ আমাৰ মনত এতিয়াও প্ৰশ্ন যে যিসকল নাম আছে ঠিকেই কিন্তু এইসকলৰ লগত কোনোবা এজন শক্তিশালী ব্যক্তি আছে যিজনে এইসকলক নিৰ্দেশ জাৰি কৰিছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীতকৈ এখোজ আগবাঢ়ি গৈ কৈছে যে জুবিন গাৰ্গৰ হত্যাৰ সৈতে এজন শক্তিশালী ব্যক্তি জড়িত আছে সেই ব্যক্তিজনক ধৰা হ'বলৈ নাই সেই ব্যক্তিজনৰ নাম গৌৰৱ গগৈ উল্লেখ কৰা নাই সদনৰ মজিয়াত কংগ্ৰেছৰ নেতাসকল বা অখিল গগৈৰ বক্তব্যৰ পৰা এটা ধাৰণা যে জুবিন গাৰ্গৰ হত্যাৰ সৈতে এইসকল লোক জড়িত বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে যদিও তেওঁলোকে ইয়াত সন্তুষ্ট নহয় তেওঁলোকে আন কাৰোবাক জগৰীয়া কৰিব বিচাৰিছে সেই শক্তিশালী ব্যক্তিজন কোন হ'ব পাৰে গৌৰৱ গগৈ এজন শক্তিশালী ব্যক্তি জড়িত বুলি কৈছে তেনেহ'লে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ জুবিন গাৰ্গৰ হত্যাৰ আঁৰৰ সেই শক্তিশালী ব্যক্তিজন হিমন্ত বিশ্ব শৰ্মা নেকি নে পবিত্ৰ মাৰ্ঘেৰিটা নে ঘটনাৰ সৈতে হঠাৎ নাম সাঙুৰ খাই পৰা হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ প্ৰসংগ আমি এইভাৱে উত্থাপন কৰিলোঁ যে আজি সদন আৰম্ভ হোৱাৰ পূৰ্বে হাতত এখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পোষ্টাৰ লৈ জুবিনক ন্যায় লাগে বুলি দাবী কৰি বাৰে বাৰে অখিল গগৈয়ে ৰিণিকী ভূঞা শৰ্মা কিয় এছআইটি এতিয়াও সোধা নাই বুলি প্ৰশ্ন কৰিছে এই সমগ্ৰ বিষয়বস্তুৰ পৰা আমি বিতংভাৱে আলোচনা কৰিম কিন্তু প্ৰথমে প্ৰশ্ন হৈছে এজন মানুহক আনে কিয় হত্যা কৰিব সাধাৰণতে যিকোনো সাধাৰণ ব্যক্তিয়ে জানে কাৰোবাক হত্যা কৰিলে হত্যাৰ এটা উদ্দেশ্য থাকে হত্যাৰ এটা মটিভ থাকে এজন মানুহক আন এজন মানুহে এনে হত্যা নকৰে গতিকে জুবিন গাৰ্গৰ দৰে জনপ্ৰিয় ব্যক্তিক যিজন ব্যক্তিয়ে হত্যা কৰিব তেওঁৰ উদ্দেশ্য কি হ'ব পাৰে সেই ব্যক্তিজন হিমন্ত বিশ্ব শৰ্মা কিয় হ'ব পাৰে কোনো ৰাজনৈতিক নেতাৰ লগত জুবিন গাৰ্গৰ কিবা শত্ৰুতা আছিল নেকি যে জুবিন গাৰ্গৰ হত্যাৰ সৈতে সেই ৰাজনৈতিক নেতাজন জড়িত হ'ব পাৰে জুবিনৰ অতি ঘনিষ্ঠ বন্ধু পবিত্ৰ মাৰ্ঘেৰিটাক এছআইটিয়ে প্ৰশ্ন কৰা নাই বুলি আজি অখিল গগৈয়ে প্ৰশ্ন কৰিছে তাৰমানে কি গৌৰৱ গগৈৰ বক্তব্যৰ পিছত এই ধৰণে ক'ব বিচাৰিছে নেকি জুবিন গাৰ্গৰ হত্যাৰ সৈতে পবিত্ৰ মাৰ্ঘেৰিটা জড়িত জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে ৰিণিকী ভূঞা শৰ্মা জড়িত অৰ্থাৎ সেই শক্তিশালী ব্যক্তিজন কোন শক্তিশালী ব্যক্তিজন যোনেই নহওক কিয় জুবিন হত্যাৰ সৈতে সেইজন ব্যক্তি জড়িত হ'ব লাগিব যিজন ব্যক্তিৰ নিৰ্দিষ্ট মটিভ থাকিব এই মটিভৰ ক্ষেত্ৰত দেখা গৈছে যে সিদ্ধাৰ্থৰ জুবিনৰ মেনেজাৰ হৈ আছিল ইতিমধ্যে এছআইটিয়ে তথ্য আহৰণ কৰিছে যে জুবিনৰ পৰা প্ৰায় 10 পৰা 12 কোটি টকা আত্মসাৎ কৰিছিল সিদ্ধাৰ্থই আজি সদনৰ মজিয়াত বিৰোধীৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ গৈ বিহু কমিটিসমূহক কিয় আমন্ত্ৰণ জনাইছে তেওঁলোকে বাস্তৱ কাহিনীটো জানি লওক এই বিহু কমিটিসমূহৰ সৈতে সিদ্ধাৰ্থই চুক্তি কৰে চিপাজৰ এটা বিহু কমিটিৰ সৈতে
জুবিনৰ অনুষ্ঠানৰ নামত 12 লাখ টকা ধাৰ্য কৰা হৈছিল কমিটিয়ে 12 লাখ টকা দিছিল কিন্তু সিদ্ধাৰ্থই তেওঁৰ নোটবুকত জুবিনক দেখুৱাইছিল কমিটিৰ পৰা 5 লাখ টকাহে পাইছে অৰ্থাৎ 7 লাখ টকা সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল এনেকৈ ক'ৰপৰা কেনেকৈ আত্মসাৎ কৰিছে সেইবোৰ তথ্য জানিবৰ বাবে এছআইটিয়ে আচলতে বিভিন্ন বিহু কমিটি সোধপোছ কৰিছে উকিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে জুবিনে যিখন দোকানৰ পৰা লুচি পুৰি বা ভাজি খায় সেই দোকানীজনক এছআইটিয়ে মতাৰ কাৰণ কি এছআইটিয়ে মতাৰ কাৰণ ইয়াত এইভাৱে আছে যে সেই ব্যক্তিজনক জুবিনে চাহ খায় কেতিয়াবা 500 1000 2000 টকা দি যায় পৰৱৰ্তী সময়ত সিদ্ধাৰ্থ অথবা শেখৰ আহি সেই দোকানীজনৰ পৰা জুবিনে দিয়া অতিৰিক্ত পইচা কিয় দিছে বুলি অতিৰিক্ত পইচাখিনি লৈ যায় এইবোৰ কথা সঁচা হয়নে নহয় জানিবলৈ এছআইটিয়ে তেওঁলোকক জেৰা কৰিছিল এতিয়া প্ৰশ্ন হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ইয়াৰ সৈতে শ্যামকানু মহন্ত জড়িত এই ঘটনাৰ সৈতে আমাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় জড়িত হৈ আছিল নেকি এখন বেনাৰত লৈ ইতিমধ্যে হাহাকাৰ লগোৱা হৈছে বেনাৰখনত কোৱা হৈছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ স্পন্সৰশ্বিপত আছিল ভাৰতৰ বৈদেশিক প্ৰতিৰক্ষা মন্ত্ৰালয় এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰী জড়িত আছিল লগতে ছিংগাপুৰ দূতাবাস জড়িত আছিল বুলি কোৱা হৈছে তেনেহ'লে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ পূৰ্বৰ কাহিনী কিছু আপোনালোকক ক'ব বিচাৰিছোঁ এইবাৰ এই ভিডিঅ'টো মন কৰক এয়া 2022 চনৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ ভিডিঅ' সেইবাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অনুষ্ঠিত হৈছিল ভিয়েটনামত এই অনুষ্ঠানত অৰ্গেনাইজ কৰিছিল শ্যামকানু মহন্তৰ মালিকীস্বত্ব থকা মেছাৰ্ছ ট্ৰেড MMS নামৰ প্ৰতিষ্ঠানটোৱে এই অনুষ্ঠানত থাইলেণ্ডৰ উপ প্ৰধানমন্ত্ৰীৰ উপৰিও উপস্থিত আছিল ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডক্টৰ ৰাজকুমাৰ ৰঞ্জন সিং এই ব্যক্তিজন এই অনুষ্ঠানত উপস্থিত আছিল স্বাভাৱিকতেই এনেধৰণৰ অনুষ্ঠানত কেনেকৈ বৈদেশিক পৰিক্ৰমা বিভাগ জড়িত হৈ পৰে সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ ৰাজ্যৰ কোনো এটা সংগঠনে কাইলৈ যদি বিদেশত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যায় তেনেহ'লে স্বাভাৱিকতেই বৈদেশিক মন্ত্ৰালয়ৰ সৈতে জড়িত কৰা এনে অনুষ্ঠানৰ সৈতে কেইবাখনো ৰাজ্য জড়িত হৈ পৰিলে বৈদেশিক মন্ত্ৰালয়ৰ ফালৰ পৰা সেই অনুষ্ঠানৰ বাবে কিছু সহায় কৰা হয় হয়তো থকা ঘৰৰ ব্যৱস্থা কৰা হয় বা এদিন বা দুদিনৰ খোৱাৰ ব্যৱস্থা কৰা হয় যাৰ বাবে স্পন্সৰশ্বিপত সেই মন্ত্ৰালয়ৰ নাম দিয়া হয় এই খেল আগৰ পৰা শ্যামকানু মহন্তই খেলি আহিছিল আমি কৈছোঁ যে 2022 চনত যেতিয়া বেংককত অনুষ্ঠিত হৈছিল এই ফেষ্টিভেল তেতিয়া সেইবাৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীক মতা হৈছিল ইয়াৰ পূৰ্বে 2023 চনত ইয়াৰ পিছত 27 অক্টোবৰ পৰা 29 অক্টোবৰলৈ ভিয়েটনামত অনুষ্ঠিত হৈছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সেইবাৰো সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল তেতিয়াৰ ৰাজ্যৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজ্যৰ নহয় দেশৰ ডক্টৰ ৰাজকুমাৰ ৰাজন সিং এই ব্যক্তিজন উপস্থিত আছিল সেই অনুষ্ঠানত অৰ্থাৎ যেতিয়ালৈকে এইজন ব্যক্তি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছিল তেতিয়ালৈকে বেংকক বা ভিয়েটনামত যেতিয়াই শ্যামকানু মহন্তই এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজন কৰিছিল তেওঁ অংশগ্ৰহণ কৰিছিল স্বাভাৱিকতেই এই পথত এইবাৰ যিহেতু পবিত্ৰ মাৰ্ঘেৰিটা আছে গতিকে পবিত্ৰ মাৰ্ঘেৰিটা এই অনুষ্ঠানত উপস্থিত থাকিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছিল হয়তো ইয়াৰ বাবেই বিৰোধীয়ে বাৰে বাৰে পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰশ্ন উত্থাপন কৰিছে কিন্তু বাস্তৱ সত্যটো হ'ল এইবাৰ ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত ভাৰত চৰকাৰৰ হৈ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰা নাছিল সেই দিনটোত তেওঁ ভূপালত ব্যস্ত আছিল ইতিমধ্যে পবিত্ৰ মাৰ্ঘেৰিটাৰ পেজৰ আলোকচিত্ৰৰ পৰা এই কথা পোৱা গৈছে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা জগৰীয়া বুলি উকিল গগৈয়ে তেওঁক দোষী সাব্যস্ত কৰিছে আৰু লগে লগে ইয়াত হয়ভৰ দিছে গৌৰৱ গগৈৰ দৰে ব্যক্তিয়ে যদিও গৌৰৱ গগৈৰ দৰে ব্যক্তিয়ে আঁৰত থকা ব্যক্তিজন কোন সেই বিষয়ে জনোৱা নাই এইখিনি মহন্তই আন এখন কাগজক লৈ বিতৰ্কৰ সূচনা হৈছে সেই কাগজখন হৈছে ছিংগাপুৰ দূতাবাসৰ এখন কাগজ ছিংগাপুৰ দূতাবাসৰ পৰা এখন কাগজ আহিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আৰু ইয়াত ৰাজ্য চৰকাৰৰ পৰা সহায় বিচৰা হৈছিল আচলতে সমগ্ৰ কৌশল আপোনালোকক বুজাই লৈছোঁ শ্যামকানু মহন্তই অসমৰ মুখ্যমন্ত্ৰী অথবা মন্ত্ৰীসকলক বিশেষভাৱে প্ৰভাৱান্বিত নকৰে বিভাগৰ একাংশ বিষয়াক প্ৰভাৱান্বিত কৰে এই বিষয়াসকলৰ জৰিয়তে বিভাগৰ পৰা স্পন্সৰশ্বিপ বিচাৰে এইবাৰ গ্ৰামোন্নয়ন বিভাগৰ পৰা তেওঁ স্পন্সৰশ্বিপ বিচাৰিছিল আৰু ৰঞ্জিত দাসে স্পন্সৰশ্বিপ দিব লাগেনে নাই বুলি এটা টোকা হিমন্ত বিশ্ব শৰ্মালৈ লিখিছিল মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত আজি কৈছে লগে লগে এই টোকা ৰিজেক্ট কৰিছে এটা প্ৰশ্ন হৈছে ছিংগাপুৰৰ দূতাবাসৰ পৰা মুখ্যমন্ত্ৰীলৈ অহা চিঠিখন মুখ্যমন্ত্ৰীয়ে মুখ্য সচিবলৈ কিয় প্ৰেৰণ কৰিছিল আজি সদনৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে কয় সেই পত্ৰখনত তেওঁ লিখিছিল প্লিজ স্পীক অৰ্থাৎ কথা পাতা
কথা পতাৰ অৰ্থ ইয়াক চেংচন কৰা নাই মুখ্য সচিবক তেওঁৰ সৈতে কথা পাতিবলৈ কৈছিল মুখ্যমন্ত্ৰীৰ মতে মুখ্য সচিবে তেওঁৰ লগত কথা পতাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে কৈছিল যে কোনো ক্ষেত্ৰতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলক অসম চৰকাৰে কোনো স্পন্সৰ দিব নালাগে অৰ্থাৎ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলক অসম চৰকাৰে কোনো দিনৰ স্পন্সৰ দিয়া নাই তৎসত্ত্বেও গৌৰৱ গগৈয়ে ক'ব বিচাৰিছে এই সমগ্ৰ ঘটনাৰ সৈতে এজন শক্তিশালী ব্যক্তি জড়িত আছে সেই শক্তিশালী ব্যক্তিজন কোন সেই কথা এতিয়াও স্পষ্ট হোৱা নাই আজি অখিল গগৈয়ে কৈছে ৰিণিকী ভূঞা শৰ্মাক কিয় সোধা হোৱা নাই তেনেহ'লে দৰ্শকৰ জ্ঞাততে কিছু তথ্য সদৰি কৰিব বিচাৰিছোঁ ফেচবুকত যথেষ্ট সৰ্বজনতাৰ উৎপত্তি হয় একাংশই নিজ অনুসৰি নিজৰ সপোন নিজৰ মনৰ কথা লিখে একাংশ লোকে ফেচবুকত পোষ্ট দিছিল যে ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলত ৰিণিকী ভূঞা শৰ্মাৰ দ্বাৰা প্ৰতিষ্ঠানটোৱে মুগাৰ ব্যৱসায় কৰা প্ৰতিষ্ঠানটোৱে তাত অংশগ্ৰহণ কৰিছিল কিন্তু বাস্তৱ সত্যটো হ'ল এই অনুষ্ঠানৰ সৈতে ৰিণিকী ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান কোনো ক্ষেত্ৰতে জড়িত নহয় সেইবাবে হয়তো মুখ্যমন্ত্ৰী অথবা ৰিণিকী ভূঞা শৰ্মাই ইয়াৰ প্ৰত্যুত্তৰ দিয়া নাই কিন্তু ইয়াৰ বিষয়ে লুৰিণজ্যোতি গগৈ অখিল গগৈ আদি সংবাদ মাধ্যমৰ ওচৰত বাৰে বাৰে কোৱাৰ পিছত ৰিণিকী ভূঞা শৰ্মাই আদালতৰ কাষ চাপিছে আৰু দুয়োৰে বিৰুদ্ধে মানহানি গোচৰ উঠিছে ইতিমধ্যে এই গোচৰটো আদালতত চলি আছে পুনৰ কৈছোঁ শ্যাম কানু মহন্তই দীৰ্ঘদিন ধৰি ফেষ্টিভেল আয়োজন কৰি আছে এই ফেষ্টিভেলত অসমৰ পৰা কোনো মন্ত্ৰী বিশেষকৈ নাযায় কিন্তু চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা অন্যান্য মন্ত্ৰীক এনেবোৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে দেখা গৈছে বেংকক অথবা ভিয়েটনামত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ নৰ্থ ইষ্টৰ পৰা অসমৰ ওচৰ চুবুৰীয়া কেইবাখনো ৰাজ্যৰ কেইবাজনো মন্ত্ৰীয়ে বিভিন্ন সময়ত অংশগ্ৰহণ কৰিছে ইয়াৰ মাজত দেখা গৈছে কেতিয়াবা মেঘালয়ৰ মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰিছে অৰুণাচলৰ বিভিন্ন মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে মিজোৰামৰ বিভিন্ন মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে এই মন্ত্ৰীজনে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগে লগে সংশ্লিষ্ট ৰাজ্যখনৰ পৰা শ্যাম কানু মহন্তই স্পন্সৰশ্বিপ লয় বিভিন্ন ৰাজ্যৰ পৰা লাখ লাখ টকাৰ স্পন্সৰশ্বিপ লৈ এক বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰে আৰু এনেধৰণে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰি ব্যৱসায় চলাই আছিল শ্যাম কানু মহন্তই শ্যাম কানু মহন্তৰ বেংককত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ জুবিন গাৰ্গ গৈছিল সেই সময়ত এটা শ্বপিং মলৰ বাহিৰত এই ফেষ্টিভেল অনুষ্ঠিত হৈছিল জুবিন গাৰ্গে তাত গীত পৰিৱেশন কৰিছিল যদিও সেই অনুষ্ঠান যথেষ্ট সুন্দৰ নাছিল বুলি সেই সময়ত বিভিন্নজনে সমালোচনা কৰিছিল অৱশ্যে ভিয়েটনামলৈ জুবিন গাৰ্গক বোধহয় নিয়া হোৱা নাছিল এইবাৰ জুবিন গাৰ্গক নিয়া হৈছিল আগতে যিদৰে নিয়া হয় এইবাৰ জুবিন গাৰ্গে যাবলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল তৎসত্ত্বেও জুবিনক বিভিন্ন কথাই লৈ যোৱা হৈছিল আজি মুখ্যমন্ত্ৰীয়ে সদনৰ মাজত দিয়া তথ্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰীয়ে নাম লোৱা নাই যে এটা স্পষ্ট জুবিনৰ হত্যাৰ সৈতে সিদ্ধাৰ্থ শৰ্মা পোনে পোনে জড়িত আছিল আৰু সিদ্ধাৰ্থক বিভিন্ন ক্ষেত্ৰত সহায় কৰিছিল শ্যাম কানু মহন্ত অমৃতপ্ৰভা সন্দীপন শেখৰজ্যোতি ইত্যাদিয়ে হয়তো SITয়ে চাৰ্জশ্বীট দাখিল কৰাৰ পিছত এইবোৰ তথ্য সন্মুখলৈ আহিব এতিয়া লাহে লাহে সকলোবোৰ কথা স্পষ্ট হোৱাৰ পিছতো বিৰোধীয়ে সদনৰ মজিয়াত কেতবোৰ ব্যাখ্যা বা সদনৰ বাহিৰত কেতবোৰ তথ্য সদৰি কৰি এক জটিল পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে এই ভিডিঅ' সংগ্ৰহত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ